কিয় ৰাইজৰ দল নামটো আপোনালোকে কিয় ল'লে? ৰাইজ শব্দটোতে লুকাই আছে দুগুণ আঞ্চলিকতাবাদী চিন্তা বা শক্তি। কেনেবাকৈ আম আদমি পাৰ্টিৰ প্ৰভাৱ আছে নেকি নামকৰণত? কেনেবাকৈ আম আদমি পাৰ্টিৰ প্ৰভাৱ আছে নেকি নামকৰণত? ডক্টৰ হীৰেণ গোহাঁই আৰু ডক্টৰ নগেন শইকীয়া দুটা পৃথক পৃথক আদৰ্শৰ মানুহ। এই দুজন মানুহে কিদৰে সন্মতি প্ৰকাশ কৰিছে আপোনালোকৰ দলৰ উপদেষ্টা ৰূপে একেলগে কাম কৰিবৰ বাবে? 70টা সংগঠন বুলি আমি শুনি আছোঁ, কিন্তু সঁচাকৈয়ে 70টা সংগঠন আছেনে? আমাৰ পোনপটীয়াকৈ 44টা সংগঠনৰ পৰা পোনপটীয়া ৰাজনৈতিক প্ৰতিনিধি তেওঁলোকে প্ৰক্ষেপ কৰিছে। ৰাইজৰ দল আৰু আছুৰ অসম জাতীয় পৰিষদ, এইকেইটাৰ মাজত আপোনালোক বাকীকেইটাতকৈ কিহত বেলেগ? আমি ভাবোঁ এই আঞ্চলিক দলসমূহ এদিন নিশ্চয় আমি একেটা ছাতিৰ তললৈ আহিম, আমি এখন আমি ঐক্যমতত উপনীত হ'ম। ৰাইজৰ দল নামেৰে আজি যিটো দল গঠন হ'ল, এই দলটোৱে কংগ্ৰেছ AIDFৰ যি প্ৰস্তাৱিত মহাজোঁট বন্ধন, এই মহাজোঁট বন্ধনত চামিল নহয়। বিজেপিক পৰাভূত কৰিবলৈ গৈ পুনৰ কংগ্ৰেছ বা UDFৰ দৰে শক্তিক আমি শাসনৰ বাৰ চমজাই দিম। বিজেপি যদি প্ৰধান শত্ৰু, কংগ্ৰেছ দ্বিতীয় শত্ৰু। নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ এনি আৰু মই মৃগাংক শইকীয়া। আজি অসমত এটা ৰাজনৈতিক ঘটনা সংঘটিত হৈছে। অসমত এটা নতুনকৈ আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70টা যি সংগঠন আছে তাৰ লগত লগ হৈছে বীৰ লাচিত সেনা, তাৰ লগত লগ হৈছে নতুনকৈ গঠিত অৰূপ বৰবৰা নেতৃত্বাধীন সংযুক্ত আঞ্চলিক দল। এই দলকেইটা, এই সংগঠনকেইটা মিলি যি ৰাজনৈতিক মঞ্চৰ জন্ম দিছে তাৰ নাম হৈছে ৰাইজৰ দল। আৰু এই সম্পৰ্কে আলোচনা কৰিবলৈকে মোৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে এই নতুন নৱগঠিত ৰাজনৈতিক দলটোৰ আহ্বায়কৰ দায়িত্ব লোৱা লোহিত গগৈ ডাঙৰীয়া, আৰু এই দলটোৰ লগত চামিল হ'বৰ বাবে অলপতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব ত্যাগ কৰা আশ্ৰাফুল ইছলাম। মই দুয়োকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আজিৰ যি ৰাজনৈতিক দল আপোনালোকে গঠন কৰিলে তাৰ বাবে শুভেচ্ছা জনাইছোঁ। প্ৰথমতে মই আশ্ৰাফুলৰ ওচৰলৈকে আহিছোঁ। আপোনালোকৰ আজি যিটো দল গঠন হ'ল, দলটোৰ নাম ৰাইজৰ দল। আমি যিমানবিলাক নাম ৰাজনৈতিক দলৰ নাম শুনো তাতকৈ বেলেগ। কিয় ৰাইজৰ দল নামটো আপোনালোকে কিয় ল'লে? আচলতে কেৱল নামটোতেই যে আমি বেলেগ সেইটো নহয়, আমাৰ গোটেই চিন্তা চৰ্চাখিনি আমি অলপ পৃথককৈ ভাবিছোঁ, ব্যতিক্ৰম হিচাপে ভাবিছোঁ, আৰু সেইটোৰ কথা নামকৰণৰ ক্ষেত্ৰতে ওলাই পৰিছে। আমি ৰাইজৰ দল হিচাপে নামকৰণ কৰাৰ কাৰণে আমি কিয় পচন্দ কৰিলোঁ তাৰ বহুত ব্যাখ্যা আছে। মই দুটামান কথা আপোনাক ক'ব বিচাৰিছোঁ। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিকল্প ৰাজনীতিৰ চৰ্চা আৰু ধাৰণা বহুদিন ধৰি চলি আছিলে, আৰু আপোনালোকে নিশ্চয় এই কথাটো উপলব্ধি কৰিছে। সঁচা অৰ্থত অসমৰ ৰাইজে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ আৰু কেতিয়াও কোনো ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু সাম্প্ৰদায়িক শক্তিৰ ওচৰত আপোচ নকৰা এক ঐক্যবদ্ধ আপোচহীন সুস্থ জাতীয়তাবাদী নীতিত বিশ্বাসী এক প্ৰগতিশীল আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাটো কিন্তু বিচাৰিছিলে। এইটো ৰাইজে বিচাৰিছিলে, আৰু ৰাইজে বিচাৰিছিলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ লগত আলাপ আলোচনাৰ জৰিয়তে অসমৰ বিশিষ্ট বুদ্ধিজীৱী, নাগৰিক সমাজ, শিল্পী সমাজ, কা বিৰোধী সকলো শক্তিৰ লগত, আৰু বিশেষকৈ অন্য ৰাজনৈতিক দলে যি মানে আমাৰ সাধাৰণ গঞা ৰাইজ আছে তেওঁলোকক গুৰুত্ব নিদিয়াকৈ ইমান দিনে ৰাজনীতি কৰি আহিছিলে, সেই ৰাইজৰ মতামত লৈ এটা ঐক্যবদ্ধ ৰাজনৈতিক দল গঠন কৰাটো বিচাৰিছিলে। এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আমি অনুভৱ কৰিছোঁ যে ৰাইজে সঁচা অৰ্থত এক বিকল্প ৰাজনৈতিক দল গঠন হোৱাটো বিচাৰিছিলে। সেইকাৰণে ৰাজনৈতিক দল নামকৰণৰ ক্ষেত্ৰতে আমি ৰাইজক প্ৰাধান্য দিব বিচাৰিছোঁ। সেইটো হ'ল আমাৰ 1 নম্বৰ কাৰণ। আৰু দ্বিতীয় কথাটো হ'ল ৰাইজে আঞ্চলিকতাবাদী আপোচহীন শক্তি এটা বিচাৰিছে। পৃথিৱীৰ কোনো ভাষাতে ৰাইজ শব্দটো নাই, একমাত্ৰ এইটো অসমীয়া শব্দত আছে। সেইকাৰণে নামকৰণৰ ক্ষেত্ৰতে আমি অসমবাসী আৰু অসমীয়া জাতিৰ প্ৰতি যে দায়বদ্ধ আপোচহীনভাৱে, বা আমি একেবাৰে যে হাৰে সময় যে থলুৱা নামকৰণৰ ক্ষেত্ৰতে আচলতে আমি সেই কথাটো বুজাই দিব বিচাৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল যে ৰাইজ এটা বহুবচন শব্দ। আমি দেখিছোঁ যে বৰ্তমানৰ প্ৰচলিত যিবিলাক ৰাজনৈতিক দল বা ৰাজনৈতিক ব্যৱস্থা তেওঁলোকে ৰাইজৰ স্বাৰ্থক আওকাণ কৰি
কেৱল ব্যক্তি স্বাৰ্থক প্ৰাধান্য দিছে, ন্যস্ত স্বাৰ্থক প্ৰাধান্য দিছে। কিন্তু আমাৰ যি ৰাজনৈতিক চিন্তা চেতনা, আমাৰ যি ৰাজনৈতিক দল, ৰাইজৰ দল, সেই চিন্তা চেতনাখন সদায় সমূহীয়া, যে আমাৰ এই চিন্তাত ব্যক্তি স্বাৰ্থৰ কোনো প্ৰাধান্য নাই, ব্যক্তি স্বাৰ্থ সদায় পিছত, কোনো স্থান নাই। আমাৰ সমূহীয়া চিন্তা, ৰাইজৰ চিন্তাক আমি সদায় অগ্ৰাধিকাৰ দিব লাগে। গতিকে এই গোটেই কথাবিলাক চিন্তা কৰি ৰাইজক অগ্ৰাধিকাৰ প্ৰদান কৰি, ৰাইজ শব্দটোতে লুকাই আছে দুগুণ আঞ্চলিকতাবাদী চিন্তা বা শক্তি। সেই কথাটোৱে আচলতে আমি নামকৰণৰ ক্ষেত্ৰত, নামকৰণৰ জৰিয়তে অসমৰ ৰাইজলৈকে আমি আগবঢ়াই দিব বিচাৰিছোঁ। আৰু আমি বিচাৰিছোঁ, আমি উদ্যোগ লৈছোঁহে, কিন্তু এই আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোক অসমৰ ৰাইজে সঁচাকৈয়ে নিজৰ পুত্ৰৰ দৰে মৰম কৰি, নিজৰ দল বুলি গ্ৰহণ কৰি যাতে এই প্ৰক্ৰিয়াটোৰ লগত চামিল হৈ আগবঢ়াই লৈ যায়, সেইকাৰণে নামকৰণৰ জৰিয়তে আমি সেই কথাটো বাৰ্তা দিব বিচাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ ব্যাখ্যাটো পচন্দ হৈছে মোৰ। মই লোহিত গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব খুজিছোঁ। এতিয়া একাংশই আকৌ ছ'চিয়েল মিডিয়াতে মই দুই একৰ মন্তব্য দেখিছোঁ যে নামটো আম আদমি পাৰ্টিৰ পৰা ধাৰ কৰাৰ দৰে লাগিছে। প্ৰথম অৱস্থাত আম আদমি পাৰ্টিৰ নামটো অলপ আনকমন যেন লাগিছিল, এতিয়া ৰাইজৰ দল বুলি কোৱা হৈছে। কেনেবাকৈ আম আদমি পাৰ্টিৰ প্ৰভাৱ আছে নেকি নামকৰণত? কিছু ক্ষেত্ৰত চাওক, সাদৃশ্যগত ক'ৰবাত কিছু কথা থাকিব পাৰে। নামৰ ক্ষেত্ৰত আপুনি কৈছে আম আদমি পাৰ্টি ৰাইজৰ দল, বহুতে তাত সাদৃশ্যগত এটা অভিধাৰণা এটা বহুতে দিব খুজিব পাৰে। কিন্তু এইটো কথা এটা ঠিক, আমাৰ বন্ধু আশ্ৰাফুল ইছলামৰ কথাখিনি খুব সুন্দৰকৈ উপস্থাপন কৰিছে। কিয়নো ৰাইজ শব্দটোৱে এটা আমি সামূহিকভাৱে যিটো ইনক্লুচিভ, সকলোকে সামৰি লোৱাৰ কথা কোৱা হৈছে। আপুনি দেখিছে ইয়াত 70 সংগঠন সন্নিৱিষ্ট হৈ আছে। সমান্তৰালভাৱে কৃষক মুক্তিৰ যিটো প্ৰক্ষেপিত বা প্ৰস্তাৱিত যিটো ৰাজনৈতিক দল, তাত আহি শেহতীয়াকৈ দুটা দলে বা বিশেষভাৱে এটা দল, আঞ্চলিক দল আৰু এটা জাতীয় সংগঠনে আহি তাত অন্তৰ্ভুক্তি হৈছে। আমি সামূহিক এটা জনসমষ্টি, সকলোকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোকে সামৰি আমি ৰাইজ শব্দটোৱে ব্যৱহাৰ কৰা হৈছে। আৰু সেয়েহে আমি ক'ব খোজোঁ, এই ৰাইজ শব্দটো আগতে আপুনি বহুকেইটা অসমত আঞ্চলিক দল হৈছে, পূৰ্বতে হৈছে, ৰাইজ শব্দটো ব্যৱহাৰ হোৱা নাই। কিন্তু আপুনি বিশ্ব প্ৰেক্ষাপটত বা সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি ক'ৰবাত জুকিয়াই চোৱা হয়, নিশ্চয় ক'ৰবাত বহুতে সাদৃশ্যগত কাৰণত তেনেকৈ এই ক'ব খুজিছে। কিন্তু আমি ক'ব খোজোঁ, আমি আনৰ চিন্তাতকৈ অলপ সুকীয়া বা পৃথক হিচাপে, আমিতো পূৰ্বতে আপোনাৰ বা আমি আগে উল্লেখ কৰিছোঁ বিভিন্ন মাধ্যমৰ যোগেদি যে আমি এটা নতুন ৰাজনৈতিক সংস্কৃতিৰ কথা কৈছোঁ, এটা কৰ্ম সংস্কৃতিৰ কথা কৈছোঁ, স্বনিৰ্ভৰশীল এটা অৰ্থনৈতিক গঢ়াৰ কথা কৈছোঁ। আৰু ৰাইজে তাত মুখ্য ভূমিকা গ্ৰহণ কৰিব, ৰাইজে ৰজা। সেইকাৰণে আমি ৰাইজক মুখ্য এটা ভূমিকা বা ৰাইজক প্ৰাধান্য দিয়ে আমি ৰাইজৰ দল হিচাপে নামটো চিহ্নিত কৰিছোঁ। এই নামটো নিশ্চয়কৈ আপোনালোকৰ হাতলৈ বিভিন্ন নাম আহিছিলে। এতিয়া এই তুলাচনীত উঠা আৰু কি কি নাম আছিলে আমাৰ মানুহে জানিব বিচাৰিব। নিশ্চয়কৈ আপোনালোকে দীঘলীয়া সময় ধৰি চিন্তা চৰ্চা কৰিছিল, আৰু কিবা নামৰ প্ৰস্তাৱ হৈছিল নেকি? আহিছিল 70 সংগঠনে ভিন্ন প্ৰসংগত ভিন্ন ধৰণৰ নাম আনিছিল। আৰু একেবাৰে শেষ বাছনিত উঠা নামকেইটা আমাৰ দৰ্শকে জানিব পাৰিব নেকি? শেষ বাছনিত উঠা নামৰ ক্ষেত্ৰত বহুতে ক'ব খুজিছিল যে অসমৰ ৰাইজৰ দল। তাত আমি দেখিলোঁ যে ব্যাকৰণগত কিছু ক্ষেত্ৰত দুটা বিভক্তি প্ৰয়োগ হৈছে, অসমৰ ৰাইজৰ দল। এতিয়া অসম কিবা গণপৰিষদ, কিবা পৰিষদ ইত্যাদি কৰোঁতে তাত বিভক্তি প্ৰয়োগৰ প্ৰসংগটো বৰকৈ সঘনে উচ্চাৰিত হ'লে অলপ অসুবিধাজনক কেতিয়াবা কথা হয়। আৰু নাম নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে কিছু কিছু দিশ গুৰুত্ব দিব লগা হয়। সেয়েহে আমি ভাবিলোঁ যে তাত আচলতে ৰাইজৰ দল হিচাপে থাকিলে গোটেই ৰাইজকে প্ৰতিনিধিত্ব কৰা হ'ব আৰু শুনিবলৈ শুৱলা হ'ব। এইটো সৰ্বসন্মতিক্ৰমে হ'ল নে কাৰোবাৰ কিবা আপত্তি আছে? নাই, তাত বিশেষ নাই, এইটো সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। আৰু আপোনালোকে দেখিছে যে আপোনালোকৰ মাধ্যমৰ যোগেদি ইতিমধ্যে প্ৰচাৰিত হৈছে। আমাৰ একেলেঠাৰি আমি 3 দিন আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয় ডক্টৰ প্ৰসাদ ডেকা ভৱনত আমি নিৰৱচ্ছিন্নভাৱে আমি আলোচনাত বহিছোঁ। আৰু বহু আলোচনা, তৰ্ক বিতৰ্ক অন্তত আমাৰ বিভিন্ন ধৰণৰ আমি যুক্তিনিষ্ঠভাৱে আৰু বিশ্লেষণধৰ্মী আমি বিভিন্ন ধৰণৰ কথাখিনি আমি উপস্থাপন কৰিছোঁ। আৰু সকলোৰে সহমতত উপনীত হৈ আমি সৰ্বসন্মতভাৱেহে সেই নামটো গ্ৰহণ কৰিছোঁ। ঠিক আছে, এতিয়া নাম হ'ল। তাতে দেখা গৈছে, মই আশ্ৰাফুলৰ পৰা জানিব পাৰিম, এখন উপদেষ্টা মণ্ডলী আছে। আৰু এই উপদেষ্টা মণ্ডলীত আমি দেখিছোঁ যে অকণমান পূৰ্বতে তেওঁলোকৰ আদৰ্শৰ ভিন্নতা থকা ব্যক্তি ডক্টৰ হীৰেণ গোহাঁই আৰু ডক্টৰ নগেন শইকীয়া, তেওঁলোকৰ নাম আমি প্ৰথমে শুনিছোঁ আজি ঘোষণা কৰোঁতে। ডক্টৰ হীৰেণ গোহাঁই আৰু ডক্টৰ নগেন শইকীয়া দুটা পৃথক পৃথক আদৰ্শৰ মানুহ। এই দুজন মানুহে কিদৰে সন্মতি প্ৰকাশ কৰিছে আপোনালোকৰ দলৰ উপদেষ্টা ৰূপে একেলগে কাম কৰিবৰ বাবে? সেই কথাটোৱে দাদা কৈছোঁ যে অসমৰ বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট, সকলো ধৰণৰ আদৰ্শগত ভিন্নতাৰ ঊৰ্ধত উঠি সঁচা অৰ্থত অসম আৰু অসমীয়া জাতীয় সত্তাক ৰক্ষা কৰিবৰ কাৰণে, স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আচলতে
এই ৰাইজৰ দল নামৰ ৰাজনৈতিক দলটো আচলতে সৃষ্টি কৰা হ'ল। গতিকে আমিতো সৰু মানুহ, আমি এই কথা বুজি পাওঁ যে ৰাজনৈতিক সংকীৰ্ণতাটোৰ উঠি আমি ঐক্যবদ্ধ হ'ব লাগে। আমি ভাবোঁ যে সেই কথাটো আমাতকৈ বহু বেছি পৰিমাণে শ্ৰদ্ধেয় হীৰেণ গোহাঁই ছাৰ বা নগেন শইকীয়া ছাৰহঁতে বুজি পায়। আৰু আমাৰ দলটোৰ আটাইতকৈ সফলতা যে আজি অসমৰ বৌদ্ধিক আৰু সামাজিক জীৱনৰ নক্ষত্ৰ বুলি যদি দুজন ব্যক্তিকো কোৱা হয়, সেয়া নিশ্চয়কৈ অসমৰ ৰাইজে শ্ৰদ্ধেয় ডক্টৰ গোহাঁই ছাৰ আৰু নগেন শইকীয়া ছাৰৰ কথা ক'ব। আৰু তেনেকুৱা দুজন ব্যক্তিয়ে একেলগে আমাৰ ৰাজনৈতিক দলটোৰ উপদেষ্টা হিচাপে থাকিবৰ কাৰণে যে সন্মতি প্ৰদান কৰিছে, সেই কথাটোতে বুজায় যে এই ৰাজনৈতিক দলটোৱে আচলতে সঁচা অৰ্থত সকলো ধৰণৰ সংকীৰ্ণতাত উৰ্ধত উঠি উদাৰ দৃষ্টিভংগীৰে আৰু আপোচহীনভাৱে অসম আৰু অসমীয়া জাতিসত্তাক সমৃদ্ধ কৰাৰ কাৰণে, ৰক্ষা কৰাৰ কাৰণে এই ৰাজনৈতিক দলটোৰ জন্ম হৈছে। আৰু তেওঁলোকেও সেই কথাটোত সন্মতি প্ৰদান কৰি তেওঁলোকে একেলগে আমাৰ দলটোক দিহা পৰামৰ্শ প্ৰয়োজন হ'লে হয়তো সমালোচনাও কৰিব, সমালোচনাৰে আমাক সমৃদ্ধ কৰিব। এতিয়া এই যিসকল আপোনালোকে উপদেষ্টা পৰিষদ যিখন গঠন কৰিলে, তাত যথেষ্ট সংখ্যক বৰেণ্য ব্যক্তিৰ নাম আছে। এই ব্যক্তিসকলে, এই উপদেষ্টাসকলে আপোনালোকক কেনেদৰে বাট দেখুৱাব? তেখেতসকলৰ পৰা আপোনালোকে কি আশা কৰে? দৈহিক গৱেষণা আমি প্ৰকৃতপক্ষে যাতে অসমত কৈছোঁ যে সকলো সংকীৰ্ণতা উদ্ধত কৰি আমি এটা নতুন ৰাজনৈতিক বাতাবৰণ এটা বা নতুন সমাজ গাঁথনি এটা আমি নিৰূপণ কৰাৰ চেষ্টা কৰিছোঁ। আৰু যাৰ কাৰণে সুদীৰ্ঘ 5টা বছৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ প্ৰস্তাৱিত ৰাজনৈতিক দল ঘোষণা কৰাৰ পিছতো কিন্তু ৰৈ দিলে। তেওঁলোকে গৱেষণাধৰ্মী এটা চিন্তা আগুৱাই গৈছে। আৰু এই ক্ষেত্ৰত যে ঠাউকতে আহি দল এটা হৈছে ভবাটো কিন্তু অমূলক কথা। আৰু সেই ক্ষেত্ৰত এইটো যেতিয়া সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটোৱে সকলোকে বাধ্য কৰোৱাইছে একত্ৰিত হ'বৰ কাৰণে। কোনোবা জাতি ধৰ্ম ক'ৰবাত ভিন্নতা থাকিলেও, আদৰ্শগত ভিন্ন থাকিলেও সকলোৱে উদ্ধত গৈ আমি কাম কৰিছোঁ। আৰু সেইকাৰণে আমি ভাবোঁ যে আজি ডক্টৰ নগেন শইকীয়া ছাৰ বা ডক্টৰ হীৰেণ গোহাঁই ছাৰ ক'ৰবাত চিন্তাতে হওক বা আদৰ্শগত ক্ষেত্ৰত ভিন্নতা থাকিলেও আমি তেওঁলোকৰ পৰা সকলোৱে উদ্ধত গৈ আমি তেওঁলোকৰ পৰা পৰামৰ্শখিনি আমি কামনা কৰিম। আৰু সেইটো সম্ভৱ হৈ উঠিছে। আৰু অসমৰ ৰাইজে নিশ্চয় আশ্চৰ্য প্ৰকাশ, সদ্যহতে প্ৰথমতে আপোনালোকৰ মাধ্যমৰ যোগেদি আপুনি অৱগত কৰিব খোজে যে আশ্চৰ্য প্ৰকাশ কৰিছে। কিন্তু আমি ভাবোঁ এইটো সম্ভৱ এটা কাৰণে হৈছে, এইটো অসমৰ ৰাইজৰ কাৰণে সম্ভৱ হৈছে। আৰু ৰাইজৰ দলৰ কাৰণে আমি ভাবোঁ আমাৰ কাৰণে অতি যোগাত্মক আৰু সুদূৰ প্ৰসাৰী এটা চিন্তা, আমি এটা বাৰ্তা যাতে প্ৰেৰণ কৰিব পাৰোঁ। ডক্টৰ হীৰেণ গোহাঁই ছাৰে এতিয়ালৈকে আপোনালোকক কিবা পৰামৰ্শ দিছেনে নাই? নিশ্চয়কৈ আমাৰ যিসকল উদ্যোক্তা আছে, বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ লগত তেওঁলোকৰ দীঘলীয়া বাৰ্তালাপ হৈছে, তেওঁলোকৰ লগত আলোচনাত বহিছে। আমি পৰ্যায়ক্ৰমে পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰাৰ কথা আমি কৈছোঁ। আমি প্ৰাথমিক পৰ্যায়ত যি খচৰা প্ৰস্তুতি আমাৰ হৈছে বা এতিয়া কৰ্মসূচী নিৰূপণ কৰাৰ ক্ষেত্ৰতে হওক, আমাৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব, কৰ্মপন্থা কি হ'ব, আমি দলটো কেনেকৈ আগুৱাই যাম, সৰ্বোচ্চ জনতাৰ মাজত আমি কেনেকৈ সোমাই পৰিম, আমি প্ৰকৃতপক্ষে কেনেকৈ আমি মানুহখিনিক নেতৃত্ব দিব পাৰিম, বা যিটো সহজাত যিটো ব্যৱস্থা, যিটো আমাৰ ৰাজনৈতিক ব্যৱস্থাটোৰ যিটো পৰিকাঠামোটো আছে, পৰিকাঠামোটো সলনি কৰিবৰ কাৰণে আমি কি কৰ্মসূচী তৈয়াৰ কৰিব লাগিব, বা ৰাইজৰ মাজলৈ আমি কি বাৰ্তা লৈ যাম, এই গোটেই কথাখিনি তেওঁলোকে আমাক সুপৰিকল্পিতভাৱে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে। আৰু মই ভাবোঁ নিশ্চয় তেওঁলোকৰ পৰামৰ্শৰে আমি সমৃদ্ধ হৈ বা তেওঁলোকৰ আদৰ্শটো আমি বাদ বুলি আমি নিশ্চয় দলটো আগুৱাই যোৱাত আমি সহায় লাভ কৰিম। এতিয়া মই আশ্ৰাফুলৰ পৰা এতিয়া নাম ঘোষণা হ'ল, মই তোমাৰ পৰা জানিব বিচাৰিম, নাম ঘোষণা হ'ল, পৰৱৰ্তী পৰ্যায়ত এতিয়া বিভিন্ন জিলাত আপোনালোকে সংগঠনৰ কাম কৰিব। এতিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ কি কি পদক্ষেপ থাকিব? আজি নাম ঘোষণা হৈছে আৰু নাম ঘোষণাৰ লগে লগে আমাৰ ৰাজ্যিক পৰ্যায়ৰ এক বিশাল আহ্বায়ক মণ্ডলী গঠন কৰি দিয়া হৈছে। আৰু পৰৱৰ্তী সময়ত আমাৰ কাৰ্যনিৰ্বাহক বৈঠকত নিশ্চয় এনেকুৱা ধৰণৰ সিদ্ধান্ত হ'ব যে আমি কিয় পাৰ্টি কৰিছোঁ, আমাৰ পাৰ্টিৰ লক্ষ্য আৰু উদ্দেশ্য কি, আমাৰ কৰ্মসূচী কেনেকুৱা, আৰু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত আচলতে এইটো বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। আমি ভাবোঁ যে অসমক ভাল পোৱা, অসমবাসীক ভাল পোৱা আৰু অসমীয়া জাতিক ভাল পোৱা প্ৰত্যেকজন মানুহেই এইটো কথা উপলব্ধি কৰি আছে যে সংবিধান বিৰোধী, দেশ বিৰোধী আৰু অসমীয়া জাতিদংশী বিজেপি দল আৰু চৰকাৰক 2021 চনৰ নিৰ্বাচনত আমি ৰাজনৈতিকভাৱে পৰাভূত কৰিবই লাগিব। গতিকে এই কামখিনি কৰাৰ কাৰণে সমগ্ৰ ৰণকৌশলগত বা অন্যান্য আপোনাৰ যিবিলাক দিশ আছে আমি প্ৰস্তুত কৰি আমি যিমান দূৰ পাৰোঁ ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে অতি শীঘ্ৰে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তাৰ অংশস্বৰূপে আমি জিলা পৰ্যায়ৰ আহ্বায়ক মণ্ডলী গঠন কৰিম, তাৰ অংশস্বৰূপে আমি সমষ্টিভিত্তিক আহ্বায়ক মণ্ডলী গঠন কৰিম। তদুপৰি আমি দেখিছোঁ অসমৰ ভৌগোলিক পৰিসীমাৰ
গোটেইখিনি এলেকাত কাম কৰাৰ সা সুবিধা থকাৰ কাৰণে আমাৰ যিসকল আহ্বায়ক মণ্ডলী আছে ইতিমধ্যে যথেষ্ট সংখ্যক আপোনালোকে গম পায় যে ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ মোটামুটি বেছিভাগৰ প্ৰতিনিধি আমাৰ দলত আছে আৰু সকলোকে সমমৰ্যাদা দি আমি স্থান দিছোঁ গতিকে তাৰে মাজৰ পৰা আমি অসমখনক কেইবাটাও ভাগত ভগাই সাংগঠনিক কাম কাজবিলাক কৰাৰ সুবিধাৰ কাৰণে আমি সেই সাংগঠনিক জোন ৱাইজে আমি কি কয় যিটো মণ্ডল গঠন কৰিব লাগে সেই কাম কাজখিনি কৰি আমি অতি শীঘ্ৰে ৰাইজৰ মাজলৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম হয় গগৈ ডাঙৰ এতিয়া কিন্তু আপোনালোকৰ সমালোচক আছে স্বাভাৱিকতে যেতিয়া ৰাজনৈতিক মঞ্চত যেতিয়া আপোনালোক নামিলে বোকা ছটিওৱাৰ খেল আপোনালোকৰ প্ৰতিও বোকা কোনোবাই নিক্ষেপ কৰিছে প্ৰশ্ন উঠিছে যে ৭০টা সংগঠন বুলি আমি শুনি আছোঁ কিন্তু সঁচাকৈয়ে ৭০টা সংগঠন আছেনে অসমত এনে এইবিলাক একোটা ক্ষুদ্ৰ সংগঠনেহে এখন মানে মিছা এটা আশ্ৰয় লৈ পেলাই ৭০টা সংগঠনৰ নাম লৈছে এনেকুৱা ধৰণৰ সমালোচনা হৈছে কি ক'ব এতিয়া আপুনি চাওক কিছু ক্ষেত্ৰভিত্তিকভাৱে আপুনি যদি অধ্যয়ন কৰে তেতিয়া দেখিব যে মোৰ উজনি অসমৰ টাই আহোম জনগোষ্ঠী এটা সক্ৰিয় সংগঠনৰ নেতা আপুনি যদি নামনি অসমত ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰিবলৈ যায় টাই আহোম জনগোষ্ঠীটো তাত নিশ্চয় আপুনি অৱস্থিতিটো নাপায় আমাৰ বহু জাতি জনগোষ্ঠীয়ে এক অৰ্থত প্ৰতিনিধিত্ব কৰিছে মই উজনিৰ এটা বা নতুবা অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মই ক'ব খোজোঁ আহোম জনগোষ্ঠীৰ বহুকেইটা প্ৰতিনিধিত্ব আছে আমি সৰ্ব অসমৰ প্ৰেক্ষাপটত সকলোতে আমাৰ জনগোষ্ঠীটোৰ অৱস্থিতি নাথাকিব পাৰে বিশেষকৈ উজনি অসম কেন্দ্ৰিক হ'ব পাৰে ক'ৰবাত আপুনি মদাহী জনগোষ্ঠীটোৰ সীমিত সংখ্যক থাকিব পাৰে ক'ৰবাত অনুসূচিত জনগোষ্ঠীটোৰ বা অনুসূচিত জনজাতিৰ লোকসকল ক'ৰবাত বিক্ষিপ্ত ৰূপত ক'ৰবাত থাকিব পাৰে এক কথা তেওঁলোকে যে মোৰ মূল প্ৰশ্নটো হৈছে সেইটো মই বুজি পাইছোঁ আপোনাৰ যিহেতু এই সংগঠন সম্পৰ্কে মোৰ ব্যক্তিগত পৰিস্থিতি আছে কিন্তু বহুতে আপোনালোকৰ সমালোচকক মই উত্তৰটো দিবলৈ কৈছোঁ যে আপোনালোকৰ বহু সমালোচকে কৈছে যে ৭০টা সংগঠন সঁচাকৈ আছেনে নিশ্চয়কৈ আমি আপোনালোকৰ আগত এই যিখন এখন তালিকা আমি এটা কথা স্পষ্ট কৰি দিব খোজোঁ অসমবাসীক আমাৰ পোনপটীয়াকৈ ৪৪টা সংগঠনৰ পৰা পোনপটীয়া ৰাজনৈতিক প্ৰতিনিধি তেওঁলোকে প্ৰক্ষেপ কৰিছে আৰু বাকী অন্যান্য ৭০ সংগঠন এতিয়া যদি হিচাপত ভালকৈ আকৌ পুনৰ পৰ্যালোচনা কৰা হয় বহুকেইটা সংগঠন বাঢ়িবও পাৰে কিন্তু ৭০ সংখ্যাটোৱে এটা বিশেষ এটা অৱস্থাৰ সৃষ্টি কৰিলে আপোনালোকে নিশ্চয় জানে ই এটা বিশেষ ধৰণৰ মান্যতা প্ৰদান কৰা হ'ল এতিয়া কালি পৰহি এতিয়া ধৰক বীৰলাচি থানা আহিলে এতিয়া ৭০ শব্দটো যিটো মান্যতা পালে তাত আমি ৭১ শব্দটো কৰিলে দৃষ্টিগত হ'ব কাৰণে আমি বীৰলাচি থানাকো আমি মান্যতাপূৰ্ণ অৱস্থানত ৰাখি আমি তেওঁলোকক আমি অংশীদাৰিত্ব সংগঠন হিচাপে সমান্তৰালভাৱে তেওঁলোকক আমি মান্যতা প্ৰদান কৰিছোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে যে দুই এটা সংগঠন বিক্ষিপ্তভাৱে ক'ৰবাত আঁতৰি গ'লেও কিন্তু আমাৰ মাজলৈ সংগ্ৰামৰ মজিয়াত বা মধ্যকালত বহু সংগঠনে ইয়াত অন্তৰ্ভুক্তি হৈছে আমি সেইকাৰণে পোনপটীয়াকৈ আপোনাক ক'ব খোজোঁ যে ৪৪টা সংগঠনে পোনপটীয়াকৈ ৰাজনৈতিক দলটোলৈ তেওঁলোকে এক অৰ্থত প্ৰতিনিধি প্ৰেৰণ কৰিছে আৰু বহু সংগঠনে এতিয়া মই টাই আহোম জনগোষ্ঠীৰ যি আমাৰ মহিলা পৰিষদ আছে টাই আহোম মহিলা পৰিষদ ধৰক আটাচুৰ কথা আছে টাই সদুতা আহোম ছাত্ৰ সন্থাৰ কথা কোৱা হৈছে আজি নৱমৰাণ ডাঙৰীয়া তেওঁলোকৰ যি মৰাণ ছাত্ৰ সন্থাৰ কথা কোৱা হৈছে তেওঁলোকে বিশেষভাৱে দলটোৰ প্ৰতি সহমৰ্মিতা থকাৰ কথা কৈছে বা ধৰক তেওঁলোকৰ এই একথা তেওঁলোকৰ অনুমোদনৰ কথা কৈছে কিন্তু তেওঁলোকে পোনপটীয়াকৈ ৰাজনৈতিক দলটোলৈ কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাই কিন্তু তেওঁলোকে সহযোগিতা কৰা আৰু তেওঁলোকে যে আস্থা প্ৰকাশ কৰাৰ কথাটো স্বীকাৰ কৰিছে সেয়েহে আমি এটা কথা ক'ব খোজোঁ যে এইটো ৰাজনৈতিক দলত বিশেষভাৱে বোকা ছটিওৱা ৰাজনীতি থাকিবই আৰু এই সমগ্ৰ ব্যৱস্থাপনাটো আমি ঊৰ্ধলৈ গৈ আমি ৰাইজৰ মাজত সোমাই পৰাটোৱে আমাৰ কাৰণে আমি যুক্তিযুক্ত আৰু প্ৰকৃত এই মুহূৰ্ত সময় দাবী বুলি আমি গণ্য কৰিছোঁ আগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ আমাৰ ৪৪টা সংগঠনৰ ৪৪জন ৰাজনৈতিক প্ৰতিনিধি আছে বহু দল সংগঠন আছে তেওঁলোকে প্ৰতিনিধি প্ৰেৰণ কৰিব পৰা নাই কিন্তু আমাৰ এই প্ৰক্ৰিয়াটোৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব দাদা যেনেকৈ কৈছে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নিজস্ব ভগ্নী সংগঠন নাৰী মুক্তি সংগ্ৰাম সমিতি আছে বুলি আপোনালোকে জানে কিন্তু সেই নাৰী মুক্তি সংগ্ৰাম সমিতিৰ পৰাই কিন্তু ৰাজনৈতিক প্ৰতিনিধি এতিয়ালৈকে আমাৰ ইয়াত প্ৰেৰণ কৰা হোৱা নাই তাৰমানে এই ৪৪টা সংগঠনৰ যে প্ৰতিনিধি তাৰ ভিতৰত নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি নাই ৪৪টা সংগঠনৰ ৰাজনৈতিক প্ৰতিনিধি আমাৰ ইয়াত আছে আপুনি ইচ্ছা কৰিলে নাম গাই দিব পাৰিব ইয়াত গতিকে আৰু বাকী থাকিল কেইটা গতিকে আমাৰ ৭০টা সংগঠন ইয়াত আছে এনেই আমি মিছা কথা এটা কৈ বা আবুৱা পাৰিব বিচৰা নাই অসমৰ ৰাইজেও জানে আৰু অসমত যথেষ্ট সংখ্যক দল সংগঠন আছে অপ্ৰিয় হ'লেও এইটো কথা সঁচা আৰু একেটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে কেইবাটাও সংগঠন আছে সেইকাৰণে আচলতে ইমানখিনি সংগঠন আমাৰ লগত একগোট খাইছে আৰু আজি জাতিৰ স্বাৰ্থত সকলোৱে দেখিছে যে আমি ভিন্নতা পৰিহাৰ কৰি একেখন ৰাজনৈতিক মঞ্চত আমি উপবিষ্ট হ'লে আমাৰ মূল শত্ৰুটোক আমি পৰাভূত কৰিব পাৰোঁ সেইকাৰণে সম্ভৱ হৈছে আমি ইমানকেইটা দল সংগঠন ঐক্যবদ্ধ হ'ব পাৰিছোঁ এতিয়া মই লোহিত গগৈ ডাঙৰীয়া আপোনাৰ পৰা জানিব খুজিছোঁ এতিয়া যদি আমি চাওঁ সংযুক্ত আঞ্চলিক দল অৰূপ বৰবৰুৱাৰ যিটো দল সেই ৰাজনৈতিক দলটো আপোনালোকৰ নতুন নৱগঠিত ৰাইজৰ দলত চামিল হ'ল বা তেওঁলোক একেলগে আগবঢ়াৰ সিদ্ধান্ত ল'লে তাৰপিছত এতিয়া অসমত অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণমৰ্চা আৰু আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ অসম জাতীয় পৰিষদ আৰু আপোনালোকৰ ৰাইজৰ দল এই তিনিটা নতুন আঞ্চলিক শক্তি আমি পাইছোঁ কথাটো হ'ল আঞ্চলিক গণমৰ্চা অজিত কুমাৰ ভূঞাৰ যিটো প্ৰস্তাৱিত যিটো ৰাজনৈতিক দল
আৰু আপোনালোকৰ ৰাইজৰ দল আৰু আছুৰ অসম জাতীয় পৰিষদ এইকেইটাৰ মাজত আপোনালোক বাকীকেইটাতকৈ কিহত বেলেগ? এই ক্ষেত্ৰত কিহত বেলেগ বুলি ক'লে নিশ্চয় আমি তেওঁলোকক বদনাম কৰাৰ নিশ্চয় পৰিৱেশ আহিব নোৱাৰে। তেওঁলোকে জাতীয়তাবোধ তেওঁলোকৰ তেজতো আছে আৰু এই মুহূৰ্তত হৈছে এক অৰ্থত বিকল্প ৰাজনৈতিক শক্তি অসমৰ ৰাইজে বিচাৰিছে। কিন্তু কিছু কিছু কাৰণত আদৰ্শগত পাৰ্থক্যৰ কথা তেওঁলোকে উচ্চাৰণ কৰি বিষয়টো একত্ৰিত হোৱাৰ ক্ষেত্ৰৰ পৰা তেওঁলোকে আঁতৰি আছে। কি ঠিক মতবিৰোধ বা মতবিৰোধতা আছে বা আদৰ্শগত বিৰোধ আছে, সেই বিষয়খিনি আমি অৱগত নহয়। আপুনি দেখিছে যে আমাৰ কৃষক প্ৰস্তাৱিত যি কৃষক মুক্তি সংগ্ৰাম সমিতি যি আমাৰ নেতা এক অৰ্থত ভাস্কৰী শইকীয়া আহ্বায়কে বহুবাৰ আহ্বান জনাইছে, নিৰ্দিষ্ট এটা সময়সীমা তেওঁলোকক বান্ধি দি তেওঁলোকক অনুৰোধ জনাইছে যে আমি একত্ৰিত হওঁ, একেখন সংবিধান একেখন পতাকা একেটা দলৰ অন্তৰ্ভুক্তি আমি কাম কৰিব লাগে। ক'ৰবাত চিন্তা ক'ৰবাত থাকিব পাৰে। আমি ভাবোঁ যে কিহত পাৰ্থক্য সেইটো প্ৰসংগত আমি একত্ৰত আমি এটা আঞ্চলিক দলে অন্য এটা আঞ্চলিক দলক আচলতে প্ৰমুতি মৰা বা নতুবা একত্ৰত সমালোচনা আমি কৰিব নোখোজোঁ। আমি ভাবোঁ এই আঞ্চলিক দলসমূহ এদিন নিশ্চয় আমি একেটা ছাতিৰ তললৈ আহিম, আমি এখন আমি ঐক্যমতত উপনীত হ'ম। আমি কম বেছি পৰিমাণে অসমৰ জাতীয়তাবাদৰ ক্ষেত্ৰত আমি সকলো ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আছে আৰু ৰাইজে নিৰ্ণয় কৰিব। কিছু ক্ষেত্ৰত ক'ৰবাত নিশ্চয় আদৰ্শগত পাৰ্থক্য আছে, যাৰ কাৰণে তেওঁলোক আমাৰ মজিয়াৰ মাজলৈ আহিব পৰা নাই। কিছু ক্ষেত্ৰত এই সীমাবদ্ধতাটো আঁতৰাই আমি আকৌ এদিন একলগ হ'ম। মই কৌশলগত কাৰণতে বহুখিনি কথা আপোনাক স্পষ্ট কৰি দিব খোজা নাই, আপুনি নিশ্চয় অনুভৱ কৰিছে কথাখিনি। সময়ত এই বিষয়খিনি স্পষ্ট হয়। মই এইটো ক্ষেত্ৰত এটা কথা বুজিব বিচাৰিছোঁ যে মই মূল পাৰ্থক্যটো দেখিছোঁ এই তিনিটা আঞ্চলিক ৰাজনৈতিক দলৰ মাজত, যে আমি বোধহয় অসমৰ ৰাইজৰ যি আৱেগ অনুভূতি, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ মানুহৰ যি আৱেগ অনুভূতি বা কা বিৰোধী সকলো শক্তি বা অন্যান্য যিবিলাক অসমৰ বিশিষ্ট নাগৰিক বুদ্ধিজীৱী আছে, তেওঁলোকৰ মতামতক বোধহয় আমি এটা ৰূপ দিব পাৰিছোঁ, ঐক্যবদ্ধ কৰাত আমি কিছু পৰিমাণে সফল হৈছোঁ। হয়তো বাকী দল দুটাই হয়তো সেই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ উদ্যোগ নল'লে বা সফল নহ'লে। মই সমালোচনা কৰিব বিচৰা নাই। তাৰমানে আছুৰ দলটো যিটো অসম জাতীয় পৰিষদ, তুমি ক'বা নেকি যে অসম জাতীয় পৰিষদে অসমৰ জাতি জনগোষ্ঠী বা কা বিৰোধী শক্তিক ঐক্যবদ্ধ কৰিব পৰা নাই বা কৰাৰ প্ৰচেষ্টা লোৱা নাই? তেওঁলোকে কিছু কৰিছে, সামগ্ৰিকভাৱে যিখিনি কৰিব লাগিছিল হয়তো তেওঁলোকে পৰা নাই। আপুনি গম পাব যে তেওঁলোকে ৰাজনৈতিক দল গঠনৰ কাৰণে যিটো উপদেষ্টা পৰিষদ গঠন কৰি দিছিলে, পৰামৰ্শদাতা কমিটি, তেওঁলোকৰ ভালে সংখ্যক উপদেষ্টা কিন্তু আজি আমাৰ দলটোৰ লগতো উপদেষ্টা হৈ থাকিল। যদি তেওঁলোকে সেই দলটোৰ মাজত তেওঁলোকৰ আৱেগ অনুভূতিক বিচাৰি পালেহেঁতেন বা ৰাইজৰ আৱেগ অনুভূতিক তাতে একত্ৰিত হোৱা দেখিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় জাহ্নু বৰুৱাৰ দৰে ব্যক্তি, ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে ব্যক্তি বা সঞ্জয় কুমাৰ তাঁতী বা পৃথ্বীৰাজ ৰাভা এনেকুৱা ধৰণৰ যিসকল ব্যক্তি, তেওঁলোকে তেতিয়াহ'লে আকৌ এটা নতুনকৈ ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ উপদেষ্টা হৈ নিশ্চয় নাথাকিলেহেঁতেন। মই বিশেষ সমালোচনা কৰিব বিচাৰোঁ, হয়তো সেই পাৰ্থক্যটো মই দেখিছোঁ। আৰু আঞ্চলিক গণমৰ্চা আৰু এটা পাৰ্থক্য দেখিছোঁ, আঞ্চলিক গণমৰ্চাই বোধহয় আপোনাৰ কংগ্ৰেছৰ লগত বা অন্যান্য ৰাজনৈতিক সৰ্বভাৰতীয় দলৰ লগত বোধহয় মুকলিকে এটা বুজাবুজিও কৰিব। কালি বোধহয় এটা প্ৰেছ মিটো দিছে, সন্মান জনাইছে তেওঁলোকৰ স্থিতি। কিন্তু আমাৰ স্থিতিটো হ'ল একেবাৰে ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু সাম্প্ৰদায়িকতাবাদী শক্তিৰ লগত কোনো পদ্ধতি কোনো পৰিস্থিতিতে আপোচ কৰা নহয়। তাৰমানে খালি বামপন্থী শক্তিসকলৰ ৰাখিছোঁ যে তেওঁলোকে যদি কংগ্ৰেছ আৰু UDF-ৰ দৰে শক্তিৰ লগত একত্ৰিত নহয়, তেতিয়াহ'লে আমাৰ এই ঐক্যবদ্ধ আপোচহীন আঞ্চলিক ৰাজনৈতিক দলৰ লগত আমি বামপন্থী শক্তিকো আমি সামৰি ল'ব বিচাৰিছোঁ, যদিহে তেওঁলোকে কংগ্ৰেছ বা অন্য সাম্প্ৰদায়িক দলৰ লগত মানে বুজাবুজি নকৰে বা সম্পৰ্ক নকৰে। তেতিয়াহ'লে প্ৰথমতে মই এইটো কথাই স্পষ্ট তেতিয়াহ'লে যে ৰাইজৰ দল নামেৰে আজি যিটো দল গঠন হ'ল, এই দলটোৱে কংগ্ৰেছ AIDF-ৰ যি প্ৰস্তাৱিত মহাজোঁট বন্ধন, এই মহাজোঁট বন্ধনত চামিল নহয়। সেইটো নহয়, হোৱাৰ প্ৰশ্নই নাহে। আমি বহু পূৰ্বৰে পৰা স্থিতি স্পষ্ট কৰি দি আহিছোঁ যে কোনো পধ্যেই ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু সাম্প্ৰদায়িক শক্তিৰ লগত, সি সাম্প্ৰদায়িক হিন্দুৱে হওক মুছলমানে হওক, যি সাম্প্ৰদায়িক কোনো পধ্যেই আপোচ কৰা নহ'ব। বিশেষকৈ সেইসকল শক্তি যিসকলৰ কাৰণে আজি অসমৰ এই দুৰৱস্থাটো হ'ল। এতিয়া মই গগৈ ডাঙৰীয়া আপোনাৰ পৰা জানিব খুজিম, তেতিয়াহ'লে কংগ্ৰেছে যিটো মহাজোঁট বন্ধনৰ কথা কৈ আছে, তেতিয়াহ'লে আপোনালোকৰ যিটো নতুন দল ৰাইজৰ দল একে সময়তে বিজেপিৰো বিৰোধী আৰু কংগ্ৰেছ AIDF-ৰ বিৰোধী, হয়নে নহয়? হয়, নিশ্চয়কৈ ক'ব লাগিব যে এটা কথা, আমি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তি বুলি কোৱা আছে বিৰোধী আমি। সেই ক্ষেত্ৰত আমাৰ কৰ্মসূচী হ'ব, আমাৰ লক্ষ্য উদ্দেশ্যৰ প্ৰসংগত কথাখিনি সুস্পষ্ট ৰূপত আমাৰ পৰ্যালোচনা হোৱাৰ নিশ্চয় প্ৰয়োজন আছে। আৰু দলৰ মই ভাবোঁ প্ৰাৰম্ভিক পৰ্যায়ত আজি দল গঠন হৈছে, দল গঠনৰ প্ৰাৰম্ভিক পৰ্যায়ত
মই আজিৰ তাৰিখত কিয়নো মই সহযোগী সংগ্ৰামী সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আৰু কিছু ক্ষেত্ৰত কৰ্মসূচী তৈয়াৰ কৰাৰ ক্ষেত্ৰত সকলো সহযোগত যদিও হৈ উঠিছে আমি কিছু ক্ষেত্ৰত আমি পৰ্যালোচনা বা বৈজ্ঞানিক যুক্তিবাদে কিছুমান কথা নিশ্চয় চোৱাৰ প্ৰয়োজন থাকিব আৰু নিশ্চয় সংগ্ৰাম এখন কৰি ৰাজনৈতিক সংগ্ৰাম এখন কৰিবলৈ যাওঁতে তাত এটা দুটা দিশ জড়িত হৈ থাকে এটা থাকে হ্ৰস্বম্যাদী এটা থাকে দীৰ্ঘম্যাদী পৰিকল্পনা এতিয়া 2021 চন নিৰ্বাচনত আমি অৱতীৰ্ণ হওঁতে আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব এই কথাত মই এই মুহূৰ্তত আমাৰ এটা কথা স্থিতি স্পষ্ট যে তাত আমাৰ আমি আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধভাৱে বিজেপি বা ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বিৰুদ্ধে আমি যুঁজ কৰাৰ পোষকতা কৰিছোঁ আৰু এই দলৰ প্ৰাৰম্ভিক পৰ্যায়তে আজিৰ তাৰিখত আমি অমুকৰ লগতে হ'ব অমুকৰ লগতে নহ'ব বুলি কোৱাটো নিশ্চয় যুক্তিসংগত নহ'ব মই সেইকাৰণে ভাবোঁ আমাৰ পৰ্যায়ক্ৰমে আলোচনাৰ পৰৱৰ্তী পৰ্যায়ত বিষয়খিনি স্পষ্ট তাৰমানে দাদা মই এই কথাটো কৈছোঁ যে আদৰ্শগতভাৱে আমি যিটো কথা ঘোষণা কৰি আছোঁ কোনো ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী আৰু কোনো ধৰণৰ সাম্প্ৰদায়িকতাবাদী শক্তিৰ লগত আপোচ কৰা নহয় এইটো আজি ৰাজনৈতিক ক্ষেত্ৰত আমাৰ আদৰ্শগত ৰাজনৈতিক ইতিহাসত যদি আমি মন কৰোঁ তেতিয়াহ'লে দেখোঁ যে পৃথকে এনেকৈ বিৰোধিতা কৰি ৰাজনৈতিক যুদ্ধত অৱতীৰ্ণ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা যেতিয়া চৰকাৰ গঠন কৰিবলগীয়া হয় তেতিয়া বিপৰীত মতাদৰ্শৰ দলবিলাক একেলগ হৈ চৰকাৰ গঠন কৰাৰ নজিৰ আছে ক্ষমতাৰ স্বাৰ্থত ক্ষমতা দখলৰ স্বাৰ্থত এতিয়া ধৰি ল'লোঁ মই এটা হাইপথেটিকেল চিটুৱেশ্যন কল্পনা কৰি লৈছোঁ যে বিজেপিক পৰাভূত কৰি কংগ্ৰেছে কিছু আসন পালে বিজেপিয়ে আপোনালোকৰ দলে কিছু আসন পালে আছুৰ দলে কিছু আসন পালে তেতিয়া চৰকাৰখনত কংগ্ৰেছ AIDFৰ সৈতে আপোনালোক চামিল হ'বনে নহয় দাদা হাইপথেটিকেল হ'লে উত্তৰ দিওঁতে অসুবিধা তথাপিতো দিছোঁ তাৰমানে এই যে খন্তেক আগতে ক'লোঁ তাৰপিছত আৰু অলপ ভালকৈ কওঁ যে এই মুহূৰ্তত বিজেপি আমাৰ প্ৰধান শত্ৰু বিজেপিক যিকোনো প্ৰকাৰে আমি 2021 চনৰ নিৰ্বাচনত পৰাভূত কৰিবই লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় বিজেপিক পৰাভূত কৰিবলৈ গৈ পুনৰ কংগ্ৰেছ বা UDFৰ দৰে শক্তিক আমি শাসনৰ বাৰ চমজাই দিম আমি বিচাৰিম যে সকলো ধৰণৰ আঞ্চলিকতাবাদী শক্তি ঐক্যবদ্ধ যদি হয় অসমৰ ৰাইজে নিশ্চয়কৈ অসমৰ ৰাইজে বিচৰা ধৰণৰ এক ঐক্যবদ্ধ আপোচিন আঞ্চলিক ৰাজনৈতিক দলৰ চৰকাৰ গঠনেই হ'ব এই কথাটো অসমৰ ৰাইজে বিশ্বাস কৰে আমিও বিশ্বাস কৰোঁ বিজেপি হাইপথেটিকেল চিটুৱেশ্যনলৈকে দাদা যাব বিচাৰোঁ বিজেপি যদি প্ৰধান শত্ৰু কংগ্ৰেছ দ্বিতীয় শত্ৰু মই মানে সেই কথাটো ক'লে যেতিয়া আমি প্ৰধান শত্ৰু বুলি ঘোষণা কৰোঁ দ্বিতীয় শত্ৰু বুলি আৰু আপুনি ব্যাখ্যা কৰিব নালাগে কিন্তু যেতিয়া আপোনালোকৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'ব আপোনালোকৰ দলৰ ফালৰ পৰা প্ৰাৰ্থী থাকিব তেতিয়াহ'লে কিন্তু এই প্ৰথম শত্ৰু কোন দ্বিতীয় শত্ৰু কোন আপোনালোকে চিনাক্ত কৰিব লাগিব নিশ্চয়কৈ সেয়া ৰণকৌশলগত অৱস্থান হ'ব সেয়া আদৰ্শগত অৱস্থানৰ কথা নহয় আমি বাৰম্বাৰ কৈছোঁ বিজেপি আমাৰ প্ৰধান শত্ৰু বিজেপিক যিকোনো মূল্যৰ বিনিময়ত আমি পৰাভূত কৰিব লাগে তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছ UDFৰ দৰে শক্তি আকৌ যাতে ক্ষমতা পায় আমি বিচাৰিম বিজেপিক প্ৰধান শত্ৰু হিচাপে পৰাভূত কৰিব লাগে আৰু আমাৰ শক্তিৰে ৰাইজক লগত লৈ আমি কংগ্ৰেছ UDFৰ দৰে শক্তিও যাতে ক্ষমতালৈ আহিব নোৱাৰে সেই ব্যৱস্থাও আমি কৰিম ৰাইজে বিচৰা ধৰণৰ আঞ্চলিকতাবাদী সুস্থ জাতীয়তাবাদী নীতিত বিশ্বাসী প্ৰগতিশীল শক্তিৰ এটা শাসন যাতে অসমৰ ৰাইজে পায় তাৰ কাৰণে আমি সৰ্বোচ্চ প্ৰকাৰে চেষ্টা কৰিম মই লোহিত গগৈ ডাঙৰীয়া আপুনি এজন আহ্বায়ক হিচাপে আজি দায়িত্বভাৰ লৈছে আপোনাৰ নাম ঘোষণা কৰিছে এজন আহ্বায়ক হিচাপে এতিয়া আপোনালোকৰ যিহেতু এই মুহূৰ্তত পৰৱৰ্তী পদক্ষেপ হিচাপে নিশ্চিতভাৱে অসম জাতীয় পৰিষদ যিটো আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ দল আপোনালোকেও চেষ্টা কৰি আছে বা পৃথকে আপোনালোকেও মত দিছে যে ঐক্যবদ্ধ এটা আঞ্চলিক মঞ্চ লাগিব আপোনালোকৰ ফালৰ পৰা পৰোক্ষভাৱে সেই ইচ্ছাটো প্ৰকাশ হৈছে বাৰম্বাৰ আৰু একেদৰে অসম জাতীয় পৰিষদৰ পৰাও সেই ইচ্ছাটো আমি দেখিছোঁ যে কৃষক মুক্তি দলৰ বাবে আমাৰ দুৱাৰ খোলা এতিয়া আপুনি এজন আহ্বায়ক হিচাপে নতুন যিটো ৰাইজৰ দল এই আছুৰ দলৰ সৈতে আপোনালোকৰ বুজাপৰাৰ ক্ষেত্ৰতো বুজাপৰাৰ দিশলৈ আপোনালোকে কেনেদৰে আগবাঢ়িব এই বিষয়খিনি আজি ধৰা হওক আমাৰ 10জন মুখ্য আহ্বায়ক দিয়া হৈছে আমাৰ পৰামৰ্শদাতা মণ্ডলী আছে উপদেষ্টা মণ্ডলী আৰু তেনেকৈ ৰাজ্যিক আহ্বায়ক আমাৰ 44জন আছে আমি সকলোৰে লগত আলোচনাত মিলিত হ'ব লাগিব আৰু বিষয়খিনি এটা নিৰ্দিষ্ট কৌশলগত কাৰক থাকিব এতিয়া আমাৰ আঞ্চলিক দল কেৱল AJP লগতে নহয় বহুকেইটা অসমত বিক্ষিপ্তকৈ আঁতৰি থকা আঞ্চলিক দল আছে এই আঞ্চলিক দলসমূহৰ লগত আমি পৰ্যায়ক্ৰমে আলোচনা চলাব লাগিব এই আলোচনাখিনি কৰিবলৈ যাওঁতে আমাৰ নিশ্চয় আলোচনাৰ প্ৰয়োজন আছে আৰু নিজৰ মাজত যদি আমি আলোচনাটো সুসন্মতভাৱে আৰু পৰিশীলিতভাৱে কৰি নলওঁ নিশ্চয় আমি বিভ্ৰান্ত হোৱা এটা পৰিৱেশ নিশ্চয় থাকিব আৰু আজি আমি দল গঠনৰ প্ৰথম দিনাই আপোনাৰ এই মজিয়ালৈ আহি আমি কিছু কথা মানে সুসন্মতভাৱে আৰু 100% নিশ্চিতি দি আপোনাক নিশ্চয়তা প্ৰদান কৰিব নোৱাৰোঁ কিয়নো আচলতে কি হয় আমি কথাখিনি যথেষ্ট স্পৰ্শকাতৰ আৰু এই মুহূৰ্তত অসমৰ ৰাইজে এটা কথা আশা কৰিছে যে অসমত বিক্ষিপ্তকৈ আঁতৰি থকা যিমানখিনি আঞ্চলিক শক্তি সমগ্ৰ আঞ্চলিক শক্তিসমূহ বিক্ষিপ্তকৈ আঁতৰি থকা আঞ্চলিক শক্তিসমূহ একত্ৰিত হওক এই ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু সাম্প্ৰদায়িক শক্তিসমূহ অসমৰ পৰা ধূলিসাৎ কৰক এইটোৱে অসমৰ প্ৰতিজন স্বাভিমানী জনতাৰ দাবী
সেয়েহে আমি এই কামখিনি কৰিবলৈ যাওঁতে যথেষ্টখিনি আমি বাক সংযমী হ'ব লগা হৈছিল। আমি যথেষ্টখিনি আমাৰ আচাৰ আচৰণত আমাৰ দৃষ্টিভংগীত আপুনি ব্যক্তিগতভাৱে অসম জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ মিত্ৰতা বিচাৰে নে? নিশ্চয়কৈ বিচাৰোঁ। আশ্ৰাফুল, আপুনি? আচলতে মানে দাদাই খুব ধুনীয়াকৈ কৈছে দলে সিদ্ধান্ত ল'ব, কিন্তু এটা কথা স্পষ্ট আমি বাৰম্বাৰ কৈ আছোঁ যে আমিতো এটা দলেই কৰিব বিচাৰিছিলোঁ, সেয়া নহ'ল। কিন্তু এতিয়া বাৰম্বাৰ কৈছোঁ যে বিজেপিৰ দৰে শক্তিক পৰাভূত কৰিবলৈ আৰু কংগ্ৰেছ আৰু UDF-ৰ দৰে শক্তি যাতে আকৌ শাসনলৈ আহিব নোৱাৰে, তাৰ কাৰণে সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হৈ 2021 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে বুলি ৰাইজেও বিচাৰিছে, আমিও বিচাৰোঁ। খালি দলৰ সংগঠনত কথাবিলাক আলাপ আলোচনাৰ যে কেনেকুৱা ধৰণে সেই প্ৰক্ৰিয়াবোৰ আগবাঢ়িব সেইটো খালি সময় নিৰ্ধাৰণ কৰিব, কিন্তু আমি বিচাৰোঁ। এতিয়া আমি অনুষ্ঠান সামৰণিৰ ফালে আগবাঢ়িছোঁ। আচলতে লোহিত গগৈ, এবাৰ মই ব্যক্তিগত এটা প্ৰশ্ন। আপুনি সোণাৰী মামৰা সমষ্টি, আপোনাৰ নিজৰ সমষ্টি, সোণাৰীটো আপুনি যথেষ্ট সক্ৰিয়, আপোনাৰ নিজৰ বাসস্থান সম্ভৱতঃ মামৰাত। এতিয়া আপুনি এই যিহেতু 2021 নিৰ্বাচন, আপুনি ব্যক্তিগতভাৱে কোনো সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেকি? মামৰা সমষ্টিৰ আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী নেকি? এই ক্ষেত্ৰত পোনপটীয়াকৈ মই একো আপোনাৰ প্ৰশ্নটোৰ উত্তৰ নিদিওঁ। দলে নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব। কেৱল মই প্ৰাৰ্থিত্বকেন্দ্ৰিক এটা লাভাষা লৈ মই নিশ্চয় দললৈ অহা নাই। আপুনি নিশ্চয় জানে মই ব্যক্তিগতভাৱে এখন মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যাপনাৰ লগত মই জড়িত এজন ব্যক্তি। কিন্তু মোৰ এটা ধাৰণা আছিল সহজাতভাৱে অখিল গগৈৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি যি এটা সুদীৰ্ঘ সময় যি এটা ধাৰা তেওঁলোকে আন্দোলন কৰি গৈছে, আমি দেখিছিলোঁ যে বুজোৱা ৰাজনৈতিক ব্যৱস্থাৰ পৰা অলপ আঁতৰি তেওঁলোকে নতুন এটা প্ৰগ্ৰেছিভ পলিটিক্সৰ কথা কৈছে, নিউ পলিটিকেল কালচাৰটোৰ কথা কৈছে, ৱৰ্ক কালচাৰটোৰ কথা কৈছে। সেই কথাখিনি মই অলপ আগ্ৰহী আছিলোঁ। আৰু এতিয়া দলে নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব আমি দলৰ হৈ কাম কৰিম নে আমি আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰি আমি সমষ্টি এটাক আমি নেতৃত্ব প্ৰদান কৰিম। এইটো নিশ্চয় অপৰিপক্ক আৰু অপৰিণত সিদ্ধান্ত হ'ব। মই যদি আগতীয়াকৈ মই এটা সমষ্টিৰ কথা ঘোষণা কৰোঁ, দল গঠন হৈছেহে আৰু অন্যান্য ধৰণৰ অভিৱৰ্তনৰ কথা জড়িত হৈ আছে, ইয়াৰ আনুষংগিক বহু বিষয়ৰ কথা জড়িত হৈ থাকিব। নেতৃত্ব কি দায়িত্ব আমাক প্ৰদান কৰিব, আমি অনাগত সময়ত কেনেকৈ কৰিম, গাঁৱৰ প্ৰতিজন মানুহৰ মাজলৈ আমি কেনেকৈ যাম, এই মুহূৰ্তত আমাৰ প্ৰথম উদ্দেশ্যটো হৈছে দলটো কেনেকৈ আমি পৰিশীলিত ৰূপত এটা পৰিপক্ক আৰু এটা অতি সুন্দৰ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আমি দলটো নিৰ্মাণ কৰিব পাৰোঁ। আমাৰ উদ্দেশ্য প্ৰথম সেইটোৱে। যদি দলে দায়িত্ব দিয়ে, যি দায়িত্ব দিয়ে আমি তাকে পালন কৰিবলৈ আমি ৰাজি। আপুনি বৰ কৌশলপূৰ্ণভাৱে উত্তৰটো দিছে। এইবাৰ মই আশ্ৰাফুলৰ পৰা পোনপটীয়াকৈ উত্তৰটো বিচাৰিম। জনীয়া সমষ্টিৰ আপুনি ভোটাৰ, জনীয়া সমষ্টিত আপোনাৰ ৰাজনৈতিক কচৰত চলাৰ আমি খবৰ পাইছোঁ। আপুনি ইতিমধ্যে ৰাজনৈতিকভাৱে আপোনাৰ সমষ্টিত যথেষ্ট সক্ৰিয়। আপুনি কি ক'ব? আপুনি জনীয়া সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব? ৰাজনৈতিকভাৱে নহয়, সাংগঠনিকভাৱে আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি আছোঁ আৰু মানুহে যিহেতু বহুত মানে আশাৰে ৰৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল গগৈৰ নেতৃত্বত এক বিকল্প ৰাজনৈতিক দল গঠন হ'ব। আৰু আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত মানুহবিলাক অলপ ইলেকশ্যন অৰিয়েণ্টেড বেছি হয়। জনসাধাৰণ যেনেকুৱা হ'ব, সেই জনসাধাৰণক প্ৰতিনিধিত্ব কৰা মানুহবোৰো তেনেকুৱা হ'ব লাগে। তো নিৰ্বাচন কেন্দ্ৰিক কথা বা প্ৰাৰ্থিত্ব কেন্দ্ৰিক কথাবিলাক দলৰ মাজত আলাপ আলোচনা হোৱা নাই। মই ব্যক্তিগত কথাটো হ'ল যে দলে যদি বিচাৰে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু সমষ্টিবাসী ৰাইজে যদি কয় যে নাই আপোনাক আমি বিচাৰোঁ, তেতিয়াহ'লেহে সেইটো হয়তো সম্ভৱ হ'ব পাৰে। সদ্যহতে সেইবিলাক কথা আচলতে আমাৰ চিন্তা নাই। দাদাই কোৱাৰ দৰে সাংগঠনিক ভেটি কেনেকুৱা ধৰণে মজবুত কৰিব পাৰোঁ, সংগঠনৰ যি লক্ষ্য উদ্দেশ্য কৰ্মসূচী, ৰাইজৰ দলক ৰাইজৰ মাজলৈ কেনেকৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আচলতে আমি কাম কাজ কৰিম। প্ৰাৰ্থিত্বকেন্দ্ৰিক কথা বাৰ্তাবিলাক পৰৱৰ্তী সময়ত দলৰ মাজত আলোচনা হ'ব, তেতিয়া আপোনালোকেও কথাবিলাক নিশ্চয় গম পাব। নিশ্চয়কৈ দুয়োজনে বৰ কৌশলেৰে বিষয়টো এৰাই চলিছে। তেওঁলোকৰ নিজৰ নিজৰ সমষ্টি কি হ'ব পাৰে পৰৱৰ্তী সময়ত আমি দৃষ্টি ৰাখিম। শেষত এটা প্ৰশ্ন নকৰিলে এই আলোচনা আধৰুৱা হৈ ৰ'ব। ৰাইজৰ দল গঠন হ'ল কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত, কিন্তু অখিল গগৈ এই মুহূৰ্তত কাৰাবন্দী হৈ আছে। অখিল গগৈৰ অৱৰ্তমানত, অখিল গগৈৰ অনুপস্থিতিত, কায়িক অনুপস্থিতিত আপোনালোকে কিদৰে এই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ, তেখেতক দায়িত্ব প্ৰদানৰ সিদ্ধান্ত কিদৰে ল'লে? ৰামচন্দ্ৰ যেতিয়া বনলৈ গৈছিল, ৰামৰ খৰমজোৱাকে আনি ঘৰতে 14 বছৰ হিংসাখনত বহুৱাই ৰাজ্য শাসন কৰিছিল। আমাৰ এজন আদৰ্শস্থানীয় নেতা আৰু সুদীৰ্ঘ সময় আমি সংগ্ৰাম কৰা দেখিছোঁ। আপোচহীন সংগ্ৰামী হিচাপে অখিল গগৈক আমি অসমৰ সৰ্বোচ্চ জনতাই কিন্তু শ্ৰদ্ধা কৰে আৰু অখিল গগৈ আমাৰ কাৰণে যেতিয়া নেতা আৰু সৰ্বসাধাৰণৰ প্ৰতিজন ব্যক্তিয়ে যেতিয়া তেওঁক প্ৰক্ষেপ কৰিছে, আমি ভাবোঁ তেওঁ আমাৰ কাৰণে নেতা। তেওঁৰ অনুপস্থিতিটো তেওঁৰ আদৰ্শটোক আমি জীয়াই ৰাখিম আৰু তেওঁ নিশ্চয় আমি সুদীৰ্ঘ সময় তেওঁৰ লগত আমি একেলগে সংগ্ৰাম কৰিছোঁ। যেতিয়া তেওঁ যি ধৰণৰ আমাৰ লক্ষ্য উদ্দেশ্য কৰ্মপন্থাৰ ওপৰত আমি অলপ অৱগত, সেয়েহে আমি এটা কথা ক'ব খোজোঁ
যে তেওঁৰ অনুপস্থিতিত হয় একথা কায়িক অনুপস্থিতি আমি যথেষ্ট শূন্যতা অনুভৱ কৰিছোঁ, কিন্তু নিশ্চয় আমি কৰা কামখিনিত তেওঁৰ অনুমোদন থাকিব আৰু সন্মুখৰ অতি শীঘ্ৰে আমি আশা কৰিম তেওঁ কাৰাৰুদ্ধ অৱস্থাত যিটো আছে তেওঁ কাৰামুক্তি হৈ একথৰ মুক্ত হৈ আহি দলটোক সন্মুখৰ পৰা নেতৃত্ব দিব আৰু আমাক একথত তেওঁ প্ৰকৃতপক্ষে সংগ্ৰামৰ মানে ৰাজনৈতিক সংগ্ৰামৰ দিশত আগুৱাই লৈ গৈ যাব। আশৰাফুল, যদিহে অখিল গগৈ জামিন নাপায় 2021 নিৰ্বাচন পৰ্যন্ত, যদিহে তেওঁ কাৰাগাৰতে ৰাখি থোৱা হয়, যিদৰে বিভিন্ন কূট কৌশলেৰে তেওঁক ইতিমধ্যে কাৰাগাৰত দীঘলীয়া সময় ধৰি ৰখা হৈছে, তেতিয়াহ'লে কৃষক আপোনালোকৰ যিটো নতুন দল, এই দলৰ ফলাফল অখিল গগৈ থাকিলে আৰু অখিল গগৈ নাথাকিলে বেলেগ বেলেগ হ'ব নেকি? প্ৰথম কথাটো হ'ল যে আইনী ব্যৱস্থাটোৰ ওপৰত আমাৰ আশ্বাস আছে আৰু অখিল দাই নিশ্চিতভাৱে ন্যায় লাভ কৰিব। এটা কেছত ইতিমধ্যে জামিন লাভ কৰিছে আৰু এটা কেছ আছে, গতিকে আমি আশা কৰিছোঁ যে অতি শীঘ্ৰে অখিল দা ন্যায় লাভ কৰিব আৰু মুকলি আকাশৰ তললৈ আহিব। ধৰি লোৱা হ'ল আপুনি কোৱামতে যদিহে কিবা কাৰণত চৰকাৰী ষড়যন্ত্ৰ অহৰহ চলি আছে তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, তাৰপিছত আমি ভাবোঁ যে অখিল গগৈৰ নেতৃত্বত বা অখিল গগৈৰ যি আদৰ্শ চিন্তা চেতনা আছে সেইবিলাকক আমি আগত লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম। আৰু যদিহে অখিল গগৈ ডাঙৰীয়াও কাৰাগাৰৰ পৰা মুকলি হৈ ওলাই আহিব নোৱাৰে, সেইটো আমাৰ কথা নহয়, অসমৰ ৰাইজৰ মাজত এটা কথা চৰ্চা চলিছে, এইটো ক'লে আপুনি বুজি পাব। সেইটো হ'ল যে অসমৰ আজি স্পষ্টকৈ বুজি উঠিছে যে কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল গগৈ ডাঙৰীয়াক এই চৰকাৰখনে ৰাজনৈতিকভাৱে ভয় কৰে। অখিল গগৈ ডাঙৰীয়া মুকলি আকাশৰ তললৈ ওলাই আহিলে তেওঁৰ নেতৃত্বত সকলোকে সাঙুৰি লৈ যে এক বিকল্প ৰাজনৈতিক দল গঠন হ'ব পাৰে, সেই বিকল্প ৰাজনৈতিক দল গঠনক দেখি আচলতে চৰকাৰখনে ভয় কৰিছিল। ইমান দিন আমি ৰাইজৰ মাজত গৈছোঁ, ৰাইজে কি কৈছে যে চৰকাৰে যিটো কথা দেখি ভয় কৰিছে সেই কামটোৱে কৰিব লাগে। আজি সেই কামটো হ'ল। অখিল গগৈ ডাঙৰীয়া জেলত আছে, কিন্তু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতে ক'বলৈ গ'লে আমাৰ 70 সংগঠন আছে, বীৰ লাচিত সেনা আছে, সংযুক্ত আঞ্চলিক সকলো আছে, কিন্তু কাৰো এই কথাটোত আপত্তি নাই যে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত বা মূল আহ্বানতে এই ৰাজনৈতিক দলটো গঠন কৰা হ'ল। যদি অখিল গগৈ ডাঙৰীয়াক নিৰ্বাচনৰ পূৰ্বে এই চৰকাৰে যদি মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে মইতো ভাবোঁ যে এই চৰকাৰখনে আচলতে মহা ডাঙৰ ভুল কৰিবলৈ গৈ আছে। আমি কষ্টই কৰিব নালাগে, আমি মাত্ৰ ৰাইজৰ মাজত গৈ এটা কথা ক'ব লাগে, অখিল গগৈ ডাঙৰীয়াক অসমবাসীক ভাল পোৱাৰ কাৰণে, অসমীয়া জাতিটোক ভাল পোৱাৰ কাৰণে, অসমীয়া জাতিৰ স্বাৰ্থৰ কাৰণে আপোচ নকৰাৰ কাৰণে এতিয়ালৈকে তেওঁক কাৰাৰুদ্ধ কৰি ৰাখিছে। আৰু অখিল গগৈ ডাঙৰীয়াক মুকলি আকাশৰ তললৈ ওলাই আহিবৰ কাৰণে আপোনালোকৰ আশীৰ্বাদৰ লগত এতিয়া নিৰ্বাচনী সময় আহিছে, আপোনালোকে আমাক এটাকৈ ভোটো প্ৰদান কৰিব লাগে। এই আৱেগিক আহ্বান দিলে মই ভাবোঁ যে বিজেপি দল অসমৰ ৰাজনীতিৰ পৰা সঁচাকৈ নোহোৱা হৈ যাব। এই কথাটো সৰ্বানন্দ সোণোৱাল চৰকাৰে কিন্তু বুজা উচিত বা উপলব্ধি কৰা উচিত। সেইকাৰণে অখিল গগৈ ডাঙৰীয়া কাৰাগাৰৰ পৰা মুকলি হৈ আহিলে আমি ভাল পাম। তেওঁৰ নেতৃত্বত অসমত এক নতুন জাগৰণ হ'ব, আমি আগবাঢ়ি আহিছোঁ। আৰু চৰকাৰে যদি তেওঁক মুকলি আকাশৰ তললৈ আহিব নিদিয়ে, আমি কষ্ট কৰিম আৰু ৰাইজৰ মাজলৈ চৰকাৰৰ যি ফেচিষ্ট চিন্তা চৰ্চা কাৰ্যকলাপ সেই কথা আমি লৈ যাম আৰু অখিল গগৈ ডাঙৰীয়াক মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে মাত্ৰ এটাকৈ ভোট আমি ৰাইজৰ পৰা খুজিম। আমি ভাবোঁ যে ৰাইজে অখিল গগৈ ডাঙৰীয়াক সিমানখিনি ভাল পায়, মৰম কৰে আৰু আমাৰ এই আহ্বানত ৰাইজে সঁহাৰি দিব। ৰাইজৰ এই আহ্বানত সঁহাৰি দিলে বিজেপি দল আৰু চৰকাৰ অসমৰ ৰাজনীতিৰ পৰা 2021 চনতো অপ্ৰাসংগিক হৈ পৰিব। হয়, ধন্যবাদ জনাইছোঁ। সেয়া আছিল লোহিত গগৈ, নতুন নৱগঠিত ৰাইজৰ দলৰ আহ্বায়ক, আৰু আছিল আশৰাফুল, যি ৰাইজৰ দলৰ আশৰাফুলৰ আহ্বায়ক। দুয়োজনকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। আৰু আকৌ এবাৰ আমি মাইনিউজ এনিৰ তৰফৰ পৰা নতুন নৱগঠিত আঞ্চলিক দলটোৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সামৰণি কৰিছোঁ এই বিশেষ অনুষ্ঠান। আপোনালোকে ইমান দেৰি চাই আছিল মাইনিউজ এনি। যদি ইউটিউবত চাইছিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল, আৰু যদি ফেচবুকত চাই আছিল তেতিয়াহ'লে লাইক কৰিব আমাৰ ফেচবুক পেজ। ধন্যবাদ।